ৱেলকাম বেক টু আমাৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মানে আজি অলপ বাহিৰত যাম বুলি ভাবিছোঁ, আপোনালোকক দেখাম বুলি ভাবিছোঁ। এতিয়া নকওঁ বাৰু জেগাটো ক'ত যাই আছোঁ, ক'ত যোৱা নাই। আপোনালোক অলপ আগত যাই লগ পাম। লগটো আহি আছে, বিতুপন আহি আছে, সি আহিব আছে, আপোনালোক লগ পাই আছোঁ। ভিডিঅ'টো চাই ৰাখকচোন। ভাল জেগাতে যাম বাৰু, কিন্তু এতিয়া সন্ধিয়া হৈ আহিছে। এতিয়া কেনেকুৱা হয় চাই ৰাখকচোন ভিডিঅ'টো। ভাল পাব বুলি আশা কৰিলোঁ, চাই ৰাখক। 2 hours later. আমি বৰ্তমান অলপ ফুৰিবলৈ আহিছিলোঁ। ফুৰিব মানে আপোনাৰ চেৰাঙত আহিছিলোঁ। আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰমান দূৰ হয়। আপোনালোকৰ চেৰাং মানে আপোনাৰ তাতে পিকনিক প্লেচ হয় জেগাটো। আপোনাৰ তাতে যাই পেলাই আপোনালোকক লগ পাই আছোঁ। জেগাটো মানে ভাল, আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰত হয় জেগাটো। আপোনাৰ 1 জানুৱাৰী 31 ডিচেম্বৰত তাতে বহুত ডাঙৰ খানা হয়, খানা পাতে আৰু মানে আপোনালোকো আহিব পাৰে তাতে। চেৰেং বুলি কয় এইখিনি, মোৱামাৰী চেৰেং বুলি কয়। আৰু আপোনাৰ এতিয়া ভালকৈ চিনি পাব, আপোনাক ক'লে এইখন ব্ৰিজখন যে আপোনালোকৰ এইখন ব্ৰিজখন, আপোনাৰ এইখন ব্ৰিজ বনাই আছে মানে আপোনাৰ খাৰ খোৱাৰ পৰা এইখন আৰম্ভ হৈছে, একেবাৰে ডাকচকী লৈ যাব এইখন ব্ৰিজ। আপোনাৰ এইখন কি স্কিল ইউনিভাৰ্চিটিৰ কাৰণে এইখন বনাই আছে এইখন ব্ৰিজখন। আপোনাৰ পূৰা কাম চলি আছে, বৰ্তমান পূৰা কাম চলি আছে। এইবিলাক চাব পাৰে, পূৰা কাম চলি আছে, এইবিলাক পূৰা কাম চলি আছে। আপোনাৰ এইটো ডাকচকীলৈ যাব এইটো ৰাস্তাটো। পূৰা আপোনাৰ নেশ্যনেল হাইৱে হ'ব এইটো, নেশ্যনেল হাইৱে হ'ব। আপোনাৰ হেৰি ফ্লাইঅভাৰ চিষ্টেম হ'ব আৰু ডাইৰেক্ট আপোনাৰ টুল থাকিব, এটা টুল গেট থাকিব, এনেকুৱা ডাইৰেক্ট যাব পাৰিব আপোনালোকে। এতিয়া আপোনালোক অকণমান ভিতৰত দেখাই দিওঁ। চেৰাঙত যাই পেলাই লগ পাই আছোঁ আৰু অলপ ভিউ চিউ পাৰে দেখাম আপোনালোকক। চেৰাঙত পূৰা আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰত হয়, বৰ ধুনীয়া জেগাখিনি। আপোনালোকক যাই পেলাই দেখাই আছোঁ তাতে, আপোনাৰ চাই ৰাখকচোন ভিডিঅ'টো। আপোনালোকৰ এইটো ৰাস্তাটো আপোনাৰ এইফালে খাৰ খোৱা যায়, এইফালে পৰা খাৰ খোৱা যাব পাৰে। এইটো ৰাস্তা আপোনাৰ, এইটো পুলটো বহুত ডাঙৰে হৈছে আপোনাৰ পুলটো। আপোনাৰ এইফালে চিধা চেৰেং যায়, আপোনাৰ চিধা চেৰেং যাব পাৰিব। ইফালে চেৰেং, ইফালে আপোনাৰ খাৰখোৱা হ'ব। ইফালে খাৰখোৱা ল'ব পাৰিব। আপোনাৰ খাৰখোৱাটো চিনি পায় কিজানি চবে। আপোনাৰ মংগলদৈত এছআৰটিৰে হয় খাৰখোৱাটো, আপোনালোকে জানে যিহেতু। খাৰখোৱাটো আমাৰ মংগলদৈত ফেমাছ মানে। এছআৰটিটো আপোনাৰ গুৱাহাটীতো আছে, তেজপুৰতো আছে, লখিমপুৰতো চবতে আছে এছআৰটি। চেৰেঙৰ আপোনাৰ এইবিলাক খেতি বহুত ধুনীয়া ধুনীয়া খেতি আছে, আপোনালোকে চাই ল'ব পাৰিব। চাই ল'ব পাৰে, বহুত ধুনীয়া। এইখন আপোনাৰ নদী হয়, এইটোতো আগতে আপোনাৰ পুৰা পপাৰ নদী আছিল। এইটো পুৰা নদী আছিল আগতে আপোনাৰ এইটো। এতিয়া বৰ্তমান কাম চলি আপোনাৰ পানী শেষ কৰি দিছে। কি ক'ম আৰু, আপোনাৰ এটা বহুত কাম চলিছিল, এতিয়া বৰ্তমান নদীটো বন্ধ হৈ আছে। আগতো আহি ভালে লাগে গাইজ। আপোনাৰ ৰাস্তাটো মাত্ৰ বহুত বেয়া হয়, ৰাস্তাটো বহুত বেয়া। ৰাস্তাটো মানে আহিব ইচ্ছা নাযায় মেইনলি। খেতি পথাৰ কিন্তু বহুত ধুনীয়া আছে ইয়াতে, ৰাস্তাটো ভাল নহয় ইয়াতে। ৰাস্তাটো যদি ভাল হ'লে আপোনাৰ আহি আৰু ভাল, ৰাস্তাটো বহুত বেয়া। মাকৈ বেছি আপোনাৰ ইয়াৰে মানুহ বোলে 1 বছৰত আপোনাৰ 50 লাখ 80 লাখ টকা পায়, এনেকুৱা মাকৈ বেছি ইয়াতে। তাৰ মাকৈ বেছি ইয়াতে গাড়ী পামেই আৰু ইয়াৰ পৰা আপোনাৰ আধা কিলোমিটাৰ আছে। মানে কি ক'ম, বাৰবাৰী খেতিয়ে দেখাই আছো আপোনালোকৰ, আজিকালি বৰে লাগিছে। ভালে লাগে মানে, জেগাটো ভাল লাগে। খেতি এইবিলাক পুৰা গাঁৱলীয়া ভাইব আপোনাৰ। টাউনতো গাঁৱলীয়া ভাইবটো পায় আৰু চেৰাঙত আহিলে আপোনাৰ সেইটোৱে ভাল লাগে আৰু আপোনাৰ মজা লাগে। আমি আগতে ডেইলি আহিছিলো আপুনি সদায় হাতী পেলা আমি ইয়াতে আড্ডা মাৰিব আহিছিলো। আজিকালি আপোনাৰ ইয়াৰো কাষতে বহু ইমান নাহো আজিকালি, ইয়াতে ধূলা বহুত হৈছে আজিকালি। বেয়া আছে নেকি? সেইটো আপোনাৰ ৰঙামাটি যাব, মাথাউৰি হৈ আপোনাৰ ৰঙামাটি যাব। ধূলিৰ কাৰণে মিলি অহা নাই ইয়াতে আপোনাৰ, আৰু বেছি দূৰ নাই আপোনাৰ আহি পালো। আপোনাৰ চব হয় আপোনাৰ আগত এইটো চব চকৰ পৰা ইফালে আপোনাৰ ৰাইটত সোমাই যাব লাগিব। আপোনালোকক দেখাই খেতিয়ে খেতি আপোনাৰ পুৰা গাঁৱলীয়া ভাইবটো পায় মানে আপোনাৰ ইয়াতে পুৰা খেতি আছে আপোনাৰ। আপোনাৰ ৰাইটৰ মানে সোমাই যাব লাগিব, ৰাস্তাটো বেয়া কিন্তু জাগাটো বৰ ধুনীয়া। আপোনাৰ ভিউটো চাওকচোন, এখন নদী হয় কিন্তু গাইজ। আপোনাৰ বৰষুণ, আপোনাৰ বাৰিষা সময়ত ইয়ালে পানী আহে পুৰা। আপোনাৰ এতিয়া শুকাই আছে, কিন্তু বৰষুণৰ সময়ত আপোনাৰ পুৰা নদী হয়, এখন বহুত ডাঙৰ নদী হয়। ব্ৰহ্মপুত্ৰ হয় আপোনাৰ এইটো।
এইটো আপোনাৰ ব্ৰহ্মপুত্ৰ নদী হয়, আমি যে কৈ আছিলো ব্ৰহ্মপুত্ৰ নদী, এইটোৱে ব্ৰহ্মপুত্ৰ নদী। আৰু অলপ আগতে আপোনাৰ মেইন ঘাটটো পাম, আপোনালোকে দেখাই আছে। ৰাস্তাটো বেয়া খালি জাগাখিনি বৰ ধুনীয়া। এই পোৱালিটো ছাগলী লৈ আছে, কি ধুনীয়া খেতি। আপোনাৰ মানে এই মানে আপোনাৰ অষ্টপোহৰো হয়, ইয়াতে হয় আপোনাৰ অষ্টপোহৰ। আপোনাৰ মানে আপোনাৰ মানে এই কয় এইটো অষ্টমী চানো হয়। অষ্টমী চানো হয়। জাগাখিনি মানে বহুত ধুনীয়া, সেইকাৰণে আপোনালোকক দেখাব লৈ আহিলো। আৰু পুৰা গাঁৱলীয়া ভাইপে, পুৰা গাঁৱলীয়া ভাইপে। আপোনাৰ টাউনত যে আছো গমেই নাপায় মানে ইয়াতে গাঁৱলীয়া। 7 কিলোমিটাৰ, আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰ হয়। আমাৰ ঘৰৰ এইখিনি গোটেই গাড়ী আৱাজে হয়। বৰ ধুনীয়া মানে। আৰু কোনোবা যদি মংগলদৈত থাকে তেনেহ'লে এইখিনি আহিছে বাৰু এইখিনিত আৰু গম পায় আপোনালোকে। মংগলদৈ যোন যোন আছে চবতো আহিছে বাৰু। যদি অহা নাই আপোনালোক আহিব এইফালে, বহুত ধুনীয়া জেগা হয়। এইটো পুৰা নদী হয় আপোনাৰ। আৰু এইটো আপোনাৰ বহা জেগা এইটো ইয়াৰে লোকেল বিলাকে আপোনাৰ বহা জেগা বনাই ৰাখিছে। পুৰা নদী। যেতিয়া পানী নাই, যেতিয়া পানী থাকে মানে ভাল লাগে। আপোনালোকৰ বাৰিষা সময়তো লৈ আহিম। বাৰিষা সময়ত আপোনালোকৰ যেতিয়া বাৰিষা পুৰা নদীৰ পানী ভৰ্তি হৈ থাকিব, তেতিয়া আপোনালোকক লৈ আহিম। সেই ধুনীয়াবিলাক পাহাৰ চাওকচোন, আপোনাৰ দেখা পোৱা নাই কিজানি আপোনালোকে। অলপমান জুম কৰিছে, এইবিলাক পাহাৰ আপোনাৰ মায়াঙৰ পাহাৰ হয়। গাইছ, মায়াঙৰ পাহাৰ হয়। বৰ ধুনীয়া জেগাখিনি। আপোনাৰ মানে কেমেৰাত ইমান ভালকে দেখা নাই কিজানি, সন্ধিয়া হৈ আহিছে। আৰু নিজে যেতিয়া আহিব আপোনালোকে ভাল পাব। এইটো আপোনাৰ নদী হয়, পুৰা নদী হয় এইটো। খেতি কি কম গাইছ, আৰু ভাল লাগিছে, নিজৰে বহুত ভাল লাগিছে। সঁচা কথা কৈছো গাইছ, বহুত দিনৰ মূৰত আহিছো। আপোনালোকে আহিব পাৰে। এনেতো ৰাস্তাটো দেখালোৱে, যাওঁতেও পাৰি, আৰু অলপ দেখাই দিম। কি ধুনীয়া ভিউ চাওকচোন গাইছ। আপোনাৰ যদি ভাল নালাগে মোক ক'ব গাইছ, বৰ ধুনীয়া লাগে গাইছ। আপুনি একবাৰ আহি যাওক খালি। আপোনালোকে আহিব পাৰে আৰু মাত্ৰ তুমিতো বহুত মাস্ক চাস্ক পিন্ধি আহিব অলপ। আমাৰ বাৰু মাস্ক চাস্ক পিন্ধা নহ'ল, আৰু আমি অহাও নাছিলো বহুত দিন। বহুত দিনৰ মূৰত আহিলে ধূলি, বহুত ধূলি হয়। আপোনাৰ চাপেৰি হয়, চাপেৰি চেৰাং চাপৰি হয়। আপোনাৰ নেটত পাব নে নাপায় বা গম নাপাওঁ। জেগাটো বৰ ধুনীয়া। আপোনাৰ তাতে যে লগ পাই আছো। A few moments later. আহি পালো চেৰেং। আপোনাৰ বেছি চাব লগাটো বাৰু একো নাই ইয়াতে সেনেকুৱা, কিন্তু আপোনাৰ ভিউটো বঢ়িয়া লাগে। ভিউটো চাব পাৰে আহি পেলাই। আৰু ইয়াতে আপোনাৰ পিকনিক প্লেচ হয়, মেইনলি এইটো পিকনিক প্লেচ হয়। আপোনাৰ 1 জানুৱাৰী 31 ডিচেম্বৰৰ পৰা পুৰা খানা খাব আৰু ইয়াতে। আমিও আহিম বাৰু, আহিলে আপোনালোকক দেখাম। তাৰপিছত আমি মানে আমাৰ গোটেই লগবোৰ মিলিজুলি মানে আপোনাৰ মানে 1 জানুৱাৰীত আহিম, আৰু সেইটো ব্লগটো দিম বাৰু ইউটিউব চেনেলত। আপোনালোকে মানে চাব। 1 তাৰিখে যাব সেইটো ব্লগটো। কেনেকুৱা জাগা বা কেনেকুৱা ফূৰ্তি হয় বা কেনেকুৱা মানুহ হয় মানে দেখাম আৰু আপোনালোকক। আপোনাৰ ইয়াতে মেইনলি এতিয়া আপোনাক যে দেখালো মাত্ৰ বীজটো, এই তাৰে কাম চলি আছে ইয়াতে, সেইকাৰণে ইমান ধূলি হৈছে। আপোনাৰ পুৰা মাটি কাটি আছে ইয়াতে, পুৰা মাটি কাটি আছে ইয়াৰ পৰা। চাই লব পৰা পুৰা মাটি কাটি আছে মখা। এইটো দলং আপোনাৰ পাৰ হলে আপোনাৰ 10 টকাকে লয় নেকি, ভালকে গম নাপাওঁ বাৰু। আপুনি সুধি আহো, সুধি পেলাই আপোনালোকক কৈ আছে কি হয় কি নহয়। ভিউটো বৰ ধুনীয়া, ব্ৰহ্মপুত্ৰ পাৰ হয় এইটো। আপোনালোকৰ পিণ্ড দানো ইয়াতে দিব পাৰে আপোনালোকে। ব্ৰহ্মপুত্ৰ যিহেতু ব্ৰহ্মপুত্ৰ। গাছ এইটো সঁচাকে মানে ক'ব গ'লে এইটো আপোনাৰ মেইন মানে ব্ৰহ্মপুত্ৰই হয়। কোনো সুত নহয় মানে, এতিয়া বৰ্তমান পানী নাই, সেইকাৰণে গোটেই পানী শুকাই কাৰণে এইখিনি আছে মাত্ৰ সুত। এইখিনি আছে নদীটো। এনেতো এই পানী থাকিলেতো ইয়ালৈ গোটেইখিনি আহে না। পানী থাকিলে আপোনাৰ গোটেই পানী হৈ যায়। এইবিলাক যে গোটেই এইবিলাক যিমান বালুচৰ আছে চব ডুবি কাৰণে আপোনাৰ ক'লে আপোনাৰ মানুহৰ ঘৰ যায় পায় পানী, যদি পানী বাঢ়া সময়ত মানে চিজনত। সেইকাৰণে এতিয়া আহিব পাৰিছো, এনেতো আহিব নোৱাৰি আপোনাৰ বাৰিষা সময়ত। সেইকাৰণে এতিয়া আহিব পাৰিছো। এইবিলাক চব গোটেই পানী হৈ যায়। আপোনালোকে জানে মংগলদৈত যোন আছে সিহঁতে জানে। মংগলদৈ মানে ভেবাহাটত আছে লোকেশ্যনটো। ভেবাহাটৰ চেৰাং চাপৰিত আছে এইটো। লাউনিৰ পৰা আহিব পাৰে, লাউনিৰ পৰা ডাইৰেক্ট 7 কিলোমিটাৰ হয়। ভেবাহাটৰ পৰা 7 কিলোমিটাৰ 8 কিলোমিটাৰ এনেকুৱা হয়। আমাৰ ঘৰৰ পৰা পুৰা 7 কিলোমিটাৰ বা 8 কিলোমিটাৰ হয়, ভালকে নাজানো অলপ। যদি আপোনালোকে যদি ভাবিছে এইটো নেক্সট মানে ডিচেম্বৰ মাহত মানে খানা খাব যদি একদম যদি বিচাৰি আছে, তেতিয়াহ'লে আপোনালোক মানে এইখিনিত আহিব। এইখিনিত আহিলে আপোনাৰ এটাই মানে ফাইদা হ'ব, মানুহ চানুহ কম হ'ব। মানুহ অহাটো আহে, কিন্তু ইমান নাহে। কিন্তু
আপোনাৰ মানে খানা খোৱা প্লেচটো একদম মানে চিলেক্ট মানে আপোনাৰ পাৰফেক্ট প্লেচ হয় এইটো আপোনালোকে যদি ভাবি আছে হেৰি পিকনিক খাম বুলি কিন্তু দূৰ জাগাতো যাব ইচ্ছা নাই তো সৰু সৰু চলি আছে ফেমিলি লৈ আহিম বুলি ভাবিছে এইটো জাগা বেষ্ট আপোনাৰ ইয়াতে আহিব পাৰে ভাল মানে ইমান হেৰি ভিৰ হয় কিন্তু আপোনাৰ জাগা বহুত আছে সেই হিচাপত খাব পাৰিব আপোনাৰ ভিৰটো হ'বই বাৰু চব জাগাতে হয় আপোনাৰ বগামাটি তাৰপিছতে ভূটান ভৈৰৱকুণ্ড এইবিলাক যোৱাৰ কাৰণে ইমান সম্ভৱো নহয় আপোনাৰ লখিমপুৰ পুখুৰীটো এতিয়া বহুত ভিৰ হয় সেইকাৰণেতো আপোনালোকে জাগাই নাপায় তাতে খাবৰ কাৰণে চেৰাঙত আহিব পাৰে লোকেশ্যনটো বহুত ধুনীয়া আপোনাৰ একবাৰ আহি চাওক বহুত ধুনীয়া পাব চাই দিয়কচোন আমি সুধি লওঁ দলংটো পাৰ হ'লে পইচা লয় নে নলয় যদি পইচা লয় নাযাওঁ পইচা পাতি নাই মানে আমাৰ লগত সঁচা কথা কৈছো গাড়ীত তেল ভৰাওঁতে পইচা শেষ চাই দিয়কচোন ভিডিঅ'টো মানে দলংটো পাৰ হ'ব গৈছিলো ইফালে আপোনাৰ এইটো দলংটো আমি গৈছিলো তাতে পইচা লৈ পেলাই পাৰ পাৰ্চন 10 টকাকে লয় এনেই 10 টকাটো দি পেলাই কি কৰিম আৰু পইচাও নাই আপোনালোকক ক'লোৱে যিহেতু আমি মানে ভাবিছিলো সেইটো পাৰে যাম সেইটো পাৰে মানে অলপ ভিউটো ভাল ইফালেও ভাল বেয়া নহয় আপোনাৰ য'লৈ দেখা পাই আছে আপোনাৰ এই তালৈ যিমান দূৰ দেখা পাই আছে এইবিলাক চব আপোনাৰ হেৰি ব্ৰহ্মপুত্ৰ পাৰ আপোনাৰ বালিচৰ আপোনাৰ এইবিলাক পাহাৰ আপোনাৰ কিন্তু আপোনাৰ বাৰিষা সময় এইবিলাক চব ডাঙৰ পুৰা বহুত পানী থাকে ইফালেতো আহিব নোৱাৰে বাৰিষা সময় পুৰা নাও চলে নাও আছে আপোনালোকৰ এইবিলাক তেতিয়া বাৰু থৈ দিছে নাওবিলাক আৰু যিহেতু ৰাতি হৈছে ভিডিঅ' কোৱালিটিটো বেয়া পাইছে কিজানি ভালকে দেখাই নাই আপোনালোকে চাই দিয়কচোন ভিডিঅ'টো আপোনালোকক যি দেখাম বুলি আহিছিলোঁ ইমান ভালকৈ দেখা পোৱা নহ'ল আপোনালোকৰ সন্ধিয়া হৈ গ'ল মেইন কথা সন্ধিয়া হৈ গ'ল সেইটো কাৰণে মানে ভিডিঅ' কোৱালিটিটো ভাল অহা নাই আপোনালোকে চাই বেয়া পাব সেইটো কাৰণে ইমান ভিডিঅ' কৰা নহ'ল আপোনাৰ একদিন আমি নেক্সট বুধবাৰ আপুনি দিনত আহিম আমি সেইদিনা আপোনালোকক দিনত ভালকৈ দেখাম চাব লগা জেগা আছে আপোনালোকৰ এতিয়াতো ইমান নহয় আপোনাৰ গৰম দিনত ইয়াতে তৰমুজ খেতিও হয় মেইনলি তৰমুজ খেতি হয় তাৰপিছত আপোনাৰ বাদাম খেতি হয় বাদাম খেতি হয় আপোনাৰ অষ্টমী স্থানত যদি পাৰোঁ অষ্টমী স্থানত লৈ আহিম আপোনালোকক গৰম দিনত হ'ব না বহুত টাইম আছে বাৰু আপোনাৰ 6 মাহমান আছে আৰু ধৰক আন্ধাৰ হৈ গ'ল মেইনলি ইয়াতে পটককৈ আন্ধাৰ হয় চাপ ইয়াতে বুলি নহয় আপোনাৰ যিহেতু ঠাণ্ডা দিন চলি আছে পটককৈ আন্ধাৰ হয় আমাৰো এতিয়া ঠাণ্ডা লাগি আছে এতিয়া বহুত ঠাণ্ডা লাগে আপোনালোকৰ টাউনত যিমান হেৰি পটক ঠাণ্ডা নালাগে ইয়াতে বেছি ঠাণ্ডা লাগে পটক গাঁৱৰ জেগা আৰু গছ গছনি বেছি আছেতো সেইকাৰণে আপোনাৰ আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ ছাবস্ক্ৰাইবটো কৰি দিলে আমাৰ ভাল লাগে আৰু লাইক চেক কৰি থাকিব আজিলৈ ভিডিঅ'টো এইখিনি বাই বাই